হেল্ল' গাইজ, কি খবৰ? আশা কৰি সকলো ভালে আছে। আৰু এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আৰু আজি বনালোঁ একদম চিকেন। তো বলকচোন কেনেকৈ বনালোঁ, কি বনালোঁ সকলোখিনি দেখাই দি আছোঁ। কিন্তু তাৰ আগতে যদি আপোনালোকে মোৰ ইউটিউব চেনেলত যদি চাই আছে তো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু এটা লাইক এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে মোক ফ'ল' কৰি থৈ যাব আৰু এটা লাইক এটা কমেণ্ট কৰি দিব, ঠিক আছে? বলকচোন কেনেকৈ বনালোঁ, কি বনালোঁ সকলোখিনি দেখাই দি আছোঁ। মাংসখিনি আনিলৈ ধুনীয়া কৰি মই ধুই কৰি মানে অলপ নিমখে দি ভিজাই থৈছিলোঁ পানীত। নিমখ দি ভিজাই কমচে কম আধা ঘণ্টা থ'ব লাগিব। তাৰপাছত ধুনীয়াকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত অকণমান নেমু চেপি পেলাই থৈ দিছিলোঁ। তাৰপাছত ইয়াত দি দিলোঁ নিমখ আৰু ইয়াত সকলোখিনি মই অকণমান দি আছোঁ। হালধি পাউডাৰ অলপমান দিলোঁ, মছলা মিট মছলা আৰু হৈ গ'ল ৰেড চিলি পাউডাৰ। এইখিনি ধুনীয়াকৈ দি অকণমান দিলোঁ আদা নহৰু অকণমান মিক্স কৰি দিছোঁ, থেতেলিয়াই পেলাই দিছোঁ। বহুত টেষ্টি হয়। নহৰু অকণ কম লাগে অকণ বেছিকৈ দিছোঁ। আৰু এইখিনিতে মই ধুনীয়াকৈ হাতেৰে মানে সানি ল'ম, মিক্স কৰি ল'ম। বলকচোন আদা নহৰুখিনি মই পিচি নাই দিয়া, এনেকৈ থেতেলিয়াই ল'লে বেছি সোৱাদ লাগে। ট্ৰাই কৰি চাব। আৰু বহুতে কৰে বাৰু, নকৰা নহয়, হয় নহয় বাৰু? এই দেখিছে ধুনীয়াকৈ এইখিনি মই এতিয়া গোটেইখিনি সানি ল'লোঁ, মিক্স কৰি ল'লোঁ। আৰু অলপমান আধা ঘণ্টাৰ কাৰণে মই এইখিনি এতিয়া থৈ দিম। তাৰপাছতে বিলাহী 4টা লৈছোঁ। তো ধুনীয়াকৈ মই এইখিনি এতিয়া ধুই লৈ কাটি পেলাই ইয়াত দেখিছে মিক্সাৰত দি দিম। তাৰপাছতে পিঁয়াজ মই কাটিছোঁ, আধা কেজিমানৰে পিঁয়াজ হৈছে। আৰু ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ পিঁয়াজখিনি। আকৌ এনেকৈ এবাৰ ঘঁহি দিছোঁ যাতে এটা এটাকৈ ওলাই যায় পিঁয়াজখিনি। তেতিয়া ফ্ৰাই কৰাৰ সময়ত বহুত ধুনীয়া হয় আৰু সোৱাদো বহুত হয়। তো এনেকৈ যদি সানি লৈ ধুনীয়াকৈ এটা এটা এৰাই দিয়ে সঁচাকৈ বহুত ভাল হয়। ট্ৰাই কৰি চাব যদি কৰা নাই তেনেহ'লে, আৰু কৰিছোঁ যদি গম পাবই বাৰু। এই দেখিছেনে পিঁয়াজখিনি মই ধুনীয়াকৈ এটা এটাকৈ ওলাই ল'লোঁ। তাৰপাছতে মই এতিয়া এইপিনে বলক আপোনালোকক দেখাই দিওঁ। এয়া দেখিছেনে গৰম মছলা, খাৰা মছলা সকলোখিনি মই ৰেডি কৰি লৈছোঁ। ষ্টাৰ এয়া হৈ গ'ল গোটেই গৰম মছলা, ইলাইচি আৰু এয়া হৈ গ'লে ডাঙৰ ইলাইচি আৰু দালচেনি সকলোবোৰ আৰু জয়ফল সকলোখিনি লৈ পেলাই মই এতিয়া এয়া দেখিছে বিলাহীখিনি ধুনীয়াকৈ পিছা হৈ গ'ল। আৰু এয়া পিঁয়াজ আদা নহৰু অকণ আৰু কুটি লৈছোঁ। তাৰপিছত এয়া গোটেইখিনি গৰম মছলা ৰেডি কৰি লৈছোঁ। এতিয়া এটা কেৰাহী বহালোঁ, তাত দি দিলোঁ মই তেল। ধুনীয়াকৈ তেলখিনি দিয়াৰ পাছত তেলখিনি মই অলপমান সময় গৰম হ'ব দিলোঁ। গৰম হোৱাৰ পাছতে মই এতিয়া ঢালি দিম এই গৰম মছলাখিনি, গোটা মছলাখিনি, আৰু লগতে দুটা দিছোঁ তেজপাত। এইখিনি ধুনীয়া কৰি এতিয়া মই ফ্ৰাই কৰি ল'ম। অলপ সময় ফ্ৰাই কৰি লোৱাৰ পাছতে যি মই পিঁয়াজখিনি কাটি থৈছিলোঁ এই গোটেইখিনি মই ইয়াতে এড কৰি দিম। আৰু মনত থ'ব যাতে গেছৰ একেবাৰে ল' কৰিব, গেছৰ জ্বলাটো একে কম কৰি চলাব, যাতে হাই ফ্লেমত নাৰাখিব, ল' ফ্লেমত ৰাখিব। আৰু পিঁয়াজখিনি একে ধুনীয়াকৈ ফ্ৰাই কৰি থাকিব। আৰু মই এতিয়া 5 মিনিটৰ কাৰণে অলপমান সময় মই ঢাকি থৈ দিম। 5 মিনিট হোৱাৰ পাছত মই এয়া দেখিছেনে খুলি চাইছোঁ, এতিয়াও ভালকৈ ফ্ৰাই হোৱা নাই। লাহে লাহে কৰি পেলাই মই এতিয়া ফ্ৰাই কৰি দিম। কোমল হৈ গৈছে একদম পিঁয়াজখিনি। এনেকৈ টাইপৰ হ'ব লাগিব পিঁয়াজখিনি, তেতিয়া আৰু বহুত সোৱাদ হয়। যদি হাই ফ্লেমত দিলে পিঁয়াজখিনি জ্বলি যায়, সেইকাৰণে ল' ফ্লেমত বনাই চাব, ট্ৰাই কৰি চাব। আৰু এতিয়া মই 5 মিনিটৰ কাৰণে থৈ দিছিলোঁ। এতিয়া 5 মিনিটৰ পাছত চাওকচোন এটা অলপমান লাহেকৈ কালাৰ আহিছে আৰু পিঁয়াজখিনি অলপমান তেলখিনি এৰি দি আছে। আৰু এনেকৈ ধুনীয়াকৈ এতিয়া মই এইখিনি ফ্ৰাই কৰি থাকিম। দেখিছেনে পিঁয়াজখিনি এনেকৈ ফ্ৰাই কৰি থাকিব যাতে পিঁয়াজ জ্বলি নাযায়। পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই, দেখিছে কালাৰটো কিমান ধুনীয়া আহিছে, হয় নহয় কওকচোন? কালাৰটো ভাল লাগে নাই? একে গল্ডেন কালাৰ এটা আহি গৈছে পিঁয়াজখিনি। তাতে মই দি দিলোঁ অলপমান আদা। এইখিনিতে আৰু অকণ ফ্ৰাই কৰি ল'ম। এতিয়া এটা বেলেগ টাৱা এখনত অকণমান তেল লৈ লৈছোঁ, ৰিফাইন অইল দিছোঁ বাৰু। কিছুমান যদি বাটাৰ থাকে বাটাৰ দিব, ঘিউ থাকিলে ঘিউ দিব, যিও দিবলৈ পাৰে আপোনালোকৰ ইচ্ছা। তো মূৰত নাথাকাৰ কাৰণে মই ৰিফাইন অইল দিছোঁ অলপমান। তাৰপিছতে মাংসখিনি 20 মিনিটৰ পাছত এছা মাংসখিনি এইখিনিতে মই টাৱাত ঢালি দিছোঁ। আৰু অলপমান সময়ৰ কাৰণে মই এইখিনিতে ফ্ৰাই কৰিম। তাৰপিছতে পিঁয়াজো দেখিছোঁ ইমান ধুনীয়া কালাৰ এটা হৈ আহিছে। সঁচাকৈ পিঁয়াজৰ কালাৰটো বহুত ধুনীয়া। এতিয়া দি দিলোঁ মই বিলাহীখিনি যে পিচি থৈছিলোঁ, সেইখিনি বিলাহী দি দিলোঁ। এতিয়া অকণমান সময় মই এইখিনি ফ্ৰাই কৰি থাকিম। তাৰপিছতে মই ইয়াত দি দিলোঁ হালধি পাউডাৰ, অলপমান দিছোঁ মিট মছলা, আৰু ইয়াত দিছোঁ অলপমান ৰেড চিলি পাউডাৰ আৰু ধনিয়া সকলো মিক্স থকা। তাৰপিছত অলপমান জলকীয়া কুটি লৈছোঁ, থেতেলিয়াই পেলাই এনেকৈ দি দিছোঁ। এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মছলা যিমান ফ্ৰাই হয় তিমান টেষ্টি আৰু ইমান সোৱাদ লাগে। আৰু এইফালে মই মাংসখিনি ফ্ৰাই কৰি আছোঁ টাৱাখনতে।
ধুনীয়া কৰি মাংসখিনি ইফালে সিফালে কৰি ধুনীয়াকৈ পলটা ফ্ৰাই কৰি লৈছোঁ। আৰু এই মছলা চাওকচোন ধুনীয়া হৈ গৈছে। কেৰাহীত মছলা একে লাগিব নিদিব, জ্বলিবলৈ নিদিব মানে যদি কেৰাহীত লাগি যায় এটা বেলেগ টাইপৰ গোন্ধ আহে। এতিয়া মই দি দিলোঁ মাংসখিনি। মছলা ৰেডি হোৱাৰ পাছতে মাংসখিনি দি এতিয়া অকণমান ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। সঁচাকৈ দেখি একে মজা লাগিছে হয় নহয় বাৰু। আৰু মই যেতিয়া বনাই আছিলোঁ পিঁয়াজখিনি ফ্ৰাই কৰি থাকোঁতে আমাৰ ল'ৰাটোৱে কৈছে বাৰে বাৰে ভোক লাগিছে। তো সি কৈয়ে আছে যে ইমান টেষ্টি গোন্ধাইছে, মাংস হ'ল বুলি ভাবিছে, কিন্তু আহি চাইছে যে মাংস ফ্ৰাই হোৱাই নাই, পিঁয়াজে ফ্ৰাই কৰি আছিলোঁ। আৰু সি কৈছে মাংস ফ্ৰাই কৰাই নাই, ইমান ধুনীয়া গোন্ধাই আছে, আৰু কেতিয়ানো মাংস বনাবা বুলি মোক কৈ আছে। আৰু মই এইফালে ফটাফট ৰেডি কৰি আছোঁ খাবলৈ কাৰণে। ৰাতি এতিয়া 10টাই বাজিলে আৰু দোকানো যাব লাগিব হাজবেণ্ডক আনিবলৈ কাৰণে, তেওঁ দোকানত আছে। আৰু এই দেখিছেনে মাংসখিনি ইমান ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া অকণ সময় ঢাকি থৈ দিম। অলপ সময়ৰ পাছত এতিয়া এইখিনি মই আকৌ ফ্ৰাই কৰি ল'ম। চাওক কিমান ধুনীয়া এটা কালাৰ আহি গ'ল ন। এইফালে মই দালি বনাই থোৱা আছে, তৈ কিনে আজি মই এইখিনি জোল নবনাওঁ, অকণমান দি দিছোঁ ইয়াত মই বিলাহীৰ লগত থকা যে অলপমান হেৰি আছে তাকে অলপ পানী ঢালি ইয়াতে মিক্স কৰি দিছোঁ। তো ইমানখিনিতে মই ধুনীয়াকৈ এইখিনিতে সিজাই ল'ম। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তো এটা লাইক এটা কমেণ্ট কৰিব একেবাৰে নাপাহৰিব। আৰু এয়া হৈ গ'ল আজি মাংস আমাৰ ৰেডি। চাওকচোন কেনেকুৱা লাগিছে বাৰু জনাব একেবাৰে নাপাহৰিব। কিন্তু আজিলৈ ইমানতে ৰাখিলোঁ, আৰু পাছত কিবা এটা ভিডিঅ' বনাই আনিম। তো আজিলৈ ইমানতে ৰাখিছোঁ। বাই বাই।